অসমত পুষ্পা দাক্ষিণাত্য সিনেমাৰ ষ্টাইলত মাৰিছিল সাংঘাতিক এন্ট্ৰি পিছে অসমত পুষ্পাৰ ফ্লপ হল প্লেনিং পুষ্পা সিনেমাৰ দৰে কাহিনী এইবাৰ সংঘটিত হল অসমত কিন্তু হিট নহল সিনেমা পুষ্পা সিনেমাৰ আৰ্হিত অসমত কোটি কোটি টকাৰ বৃহৎ চোৰাং কাঠৰ সিন্ডিকেট ধৰা পৰিল চিৰাং জিলাৰ পৰা উজনিলৈ কাঠখিনি নিয়াৰ সময়তে জব্দ কৰে আৰক্ষীয়ে যাৰ বজাৰৰ মূল্য কোটি কোটি টকাৰো অধিক হ'ব বুলি জানিব পৰা গৈছে ইতিমধ্যে আমি গম পাইছিলোঁ কি এটা নাগালেণ্ড ৰেজিষ্ট্ৰেশ্যন ট্ৰেইলাৰে কিবা ইলিগেল বস্তু কৰি বুলি মানে আমাৰ কাজলগাঁও ফালৰ পৰা ইফালে লৈ যাব আছিলে চ' আমাৰ SDPSৰে এইটো চিজ কৰিছিলে যোৱাকালি ৰাতি সেইমতে মই ইনফৰ্মেশ্যন পালোঁ আজি আৰু এইটো খুলিবলৈ যেহেতু মেজিষ্ট্ৰেশ্যন দৰকাৰ হয় সেইকাৰণে মই আহিছোঁ আৰু এইটো ইতিমধ্যে আপোনাৰ সন্মুখতে আছে কি আছিলে এইটো আমি ছাছপেক্ট কৰিছোঁ চন্দন কাঠ নহ'লে আমাৰ সেগুন কাঠ হ'ব চ' এইটো আমি এতিয়া যি প্ৰচিডিঅ'ৰ ফ'ল' কৰিব লাগে সেইখিনি কৰি আমি এইটো চিজ কৰি লওঁ এইটো আমি ড্ৰাইভাৰক সোধা মতে ড্ৰাইভাৰে ট্ৰাকটো কাজলগাঁৱৰ পৰা উঠাইছে কাজলগাঁও চিৰাং ডিষ্ট্ৰিক্টৰ পৰা মালটো এইটো আমাৰ আপাৰ আছামৰ ফালে যোৱা কথা এনেকৈ ড্ৰাইভাৰজনে কৈছে গাড়ী কাগজ নাছিলে গাড়ী একোৱে নাছিলে চ' আমি সেই মানে ইনফৰ্মেশ্যনটো পাই গাড়ীটো চিজ কৰা হ'ল এইটো মানে এতিয়া আমি গম নাপাওঁ কিমান কোটি হয় কিন্তু এতিয়া আমাৰ পুলিচ ডিপাৰ্টমেণ্টে যি কৰে আৰু লগতে যি প্ৰচিডিউৰেল যেনেকৈ কৰিব লাগে সেইকাৰণে পুলিচে কৰিব আৰু বৰপেটা ৰোডৰ সমীপৰ গোবৰ্ধনা আৰক্ষী থানাৰ অধীনৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শিমলাগুৰি পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটি দলে জব্দ কৰে কাঠৰ কুন্দাসহ টেইলৰখন মোৰ নাম ৰংবীৰ ৰয় মালখিনি ক'ৰ পৰা আছে মালটো মইতো নাজানো মইতো কাজলগাঁৱত গাড়ী পাম্পত খাৰা আছিল ভাৰত পাম্পত তাৰ পৰা কেইদিন তিনিদিন হ'ল খাৰা হোৱা গাড়ীটো মই কালি ঘৰৰ পৰা ওলালোঁ আবেলি মৰ্ণিঙত ওলালোঁ 10টা বজাত গাড়ীৰ ইয়াতে পালোঁ মই 12টা বজাত তাৰপিছত ইয়াৰ পৰা কাজলগাঁৱৰ পৰা মোক মানে ডাউট লাগি আছে যে গাড়ীটো ড্ৰাইভাৰ কিয় কাৰণে চাৰিল কিয় পইচাৰ কাৰণে কিবা প্ৰব্লেমৰ কাৰণে চাৰিল নেকি তাৰপিছত মই আহিলোঁ এইটো মানে ডাউট লাগি আছে কনফাৰ্ম কৰি আছে তাৰপিছত ইয়াতে অহাৰ লগে লগে মোক প্ৰশাসনে এইটো সোণাপুৰৰ কথা ক'ল এইটো নাজানো মই একো নাই মোকতো মালিকে পঠাইছে বিহাৰ চন্দন নামটো জানো কিন্তু টাইটেলটো নাজানো ঘৰটো হ'ল বিহাৰ ড্ৰাইভাৰ বোলে পলাইছে মইতো নাজানো যে কিহৰ কাৰণে পলাইছে নাপাইছে মোকতো কল খালি যে আপোনাৰ সোণাপুৰটো পहुঁচাই দিব লাগে গাড়ীটো মই সোণাপুৰ পहुঁচাই ঘৰত গ'লোঁ হয় ড্ৰাইভাৰ পলাইছে নে কি এইটো নাজানো 3 দিন বহি আছে পাম্পত তাৰপৰা মোক ঘৰত ফোন কৰি মই ঘৰৰ পৰা আহিলোঁ কালি জব্দকৃত টেইলৰখনৰ চালক আৰু হেণ্ডিমেনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে হৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট টাইম 8